মৈৰাবাৰী দৈনিক আৰু সাপ্তাহিক বজাৰ নিবিদা প্ৰদানৰ নামত ব্যাপক অনিয়ম। জিলা পৰিষদৰ বিষয়াববীয়াই গোপন বুজাবুজি কৰি কেইজনমান ব্যক্তিক বজাৰৰ নিবিদা প্ৰদানৰ ব্যৱস্থা কৰাৰ অভিযোগ। জিলা পৰিষদৰ বিষয়াববীয়াৰ গোপন চক্ৰান্তৰ কথা ৰাইজে জানিব পাৰি জবাবদিহি কৰা ৰাইজৰ ওচৰত ক্ষমা খুজিলে জিলা পৰিষদৰ বিষয়াববীয়াই। উল্লেখ্য যে জিলা পৰিষদৰ কাৰ্যকাল যোৱাৰ পিছত ধনৰ খকত ব্যাপক অনিয়মৰ মাজেৰে কেইজনমান মুষ্টিমেয় ব্যক্তিক বজাৰৰ নিবিদা প্ৰদান কৰি লুণ্ঠন চলাই অহাৰো অভিযোগ আছে। মোৰ নাম শ্ৰী মণ্টু বৰা, মই মৈৰাবাৰী গাঁও পঞ্চায়তৰ সচিব হওঁ। যোৱাকালি ৰাতি প্ৰায় 10:30 মান বজাত জিলা পৰিষদৰ একাউণ্টেণ্ট সাজিদ আহমেদে মোক ফোন কৰে। তেওঁ কয় যে আপোনালোকৰ গাঁও পঞ্চায়তত অহাকালি ৰাতিপুৱা 11:30 বজাত বজাৰ এটা কৰিব, তাৰ কাৰণে আপুনি আপোনাৰ কমিউনিটি হলটো চকীদাৰ কৰিব, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি দিবৰ কাৰণে। আৰু তেওঁ কয় যে আপোনালৈ মই ইতিমধ্যে চিঠি এখন পঠিয়াইছোঁ ৰ'ব, সেই বুলি কৈ তেওঁ মোক নটিছখন মোৰ মোবাইলত তেওঁ পঠিয়াই দিয়ে। কেইটা বজাত পঠিয়াইছিলে? 10:30 বজাত, 10:21 ৰাতি 10:21। পিছত আপুনি মাইকিঙৰ ব্যৱস্থা কৰিছিলে নেকি? ৰাতি 10:30 বজাত মই ক'ৰবাত ব্যৱস্থা কৰিব পৰা নাই। পিছত নটিছখন মই চকীদাৰক দি দিছোঁ। চকীদাৰে আজি ৰাতিপুৱা 8 মান বজাত কম্পিউটাৰ দোকানৰ পৰা কপিকেইটা পিন দি উলিয়াই তেওঁ বজাৰ এলেকাত মাৰে আৰু মোৰ পঞ্চায়তৰ নটিছ বৰ্ডত তেওঁ আহি দিয়ে। এনে আপুনি জানে নেকি যোৱাবাৰৰ আগৰবাৰ কিমান টকা ৰাজহ পাইছিল চৰকাৰে? গম নাপাওঁ, মোকতো এই বিষয়ে তেওঁলোকক অৱগত কৰা নাই কোনোদিন। বজাৰ ডাক দিব লাগে কিন্তু মোক নজনায়। আপোনাক নজনায়? নজনায়। খালি ৰুমটো বিচাৰে মোক, ৰুমটো আপুনি খুলি দিব, চকীদাৰ ক'ব পৰিষ্কাৰ পৰিচ্ছন্ন কৰি দিব। যোৱা মাহত যিটো ডাক হৈছিলে তাতো মাইকিঙৰ ব্যৱস্থা কৰিছিলে নেকি? মই মোৰ ফালৰ পৰা একো কৰা নাই। মোক খালি কয় তেওঁ ৰুমটো চাফা কৰি দিবৰ কাৰণে। ৰুমটো চাফা কৰিব দিয়ে? ৰুমটো চাফা কৰিবলৈ দিয়ে। কি নাম কৈছে মানুহজনৰ? সাজিদ আহমেদ। সাজিদ আহমেদ কি হয় তেখেত? তেওঁ জিলা পৰিষদৰ একাউণ্টেণ্ট। তেখেতৰ কিবা আপোনাক যে যোৱা মাহতো আপোনাৰ মাইকিঙৰ ব্যৱস্থা কৰা নাই, ৰাইজক কোৱা নাই, যিহেতু মুকলি ডাক, মাইকিঙৰ ব্যৱস্থা কৰিব লাগে নে নালাগে এনেই আইনমতে? আইনমতে লাগে, কাৰণ এইটো ৰাজহুৱা কথা, ৰাইজৰ কথা। কাৰণ এখন বজাৰ যিহেতু ডাক হ'ব, অপেন ডাক হ'ব, এনে ক্ষেত্ৰত মানুহে গম পোৱাটো মানে এইটো নিয়ম। আমি গম পোৱা মতে যোৱা মাহৰ আগৰ মাহত আপোনাৰ 6 লাখৰ ওপৰত 6,70,000 টকা ৰাজহ পাইছিল চৰকাৰে, কিন্তু যোৱা মাহত মাত্ৰ 1 লাখ কিমান টকা পাইছিলে। এইটো কি মাইকিঙৰ ব্যৱস্থা নকৰাৰ বাবেই এনেকুৱা হৈছে নেকি? কিবা ভিতৰুৱা অংক আছে নেকি? এনেকুৱা যেনেতো এতিয়া অনুমান হয়, কাৰণ ৰাইজে গম নাপালে কেনেকৈ মুকলি ডাকলৈ আহিব। কাৰণ নিৰ্দিষ্ট কেইজনমান ব্যক্তিক লৈ পেলাই তেওঁলোকে চাগে ডাকৰ ব্যৱস্থাটো কৰিছিলে, সেইকাৰণে চাগে হয়তো এই কম ৰাজহ অংক হৈছে। ৰাইজে যদি কয় আজি কৰিব নালাগে, আমি নিশ্চিতভাৱে নকওঁ। ৰাইজে যিটো কয় ৰাইজৰ মতে আমি আনিছোঁ। এনে আপোনালোকে অফিচিয়েলি আহিছে নে আন অফিচিয়েলি? অফিচিয়েলি আহিছোঁ। অফিচিয়েলি যদি আহিছে আপোনালোকে জাননী আগত দিছিলে নে? ৰাতি চিঠি দিছোঁ। যোৱা ৰাতি পাব্লিচিটিটো হোৱা নাই? পাব্লিচিটিটো এতিয়া কৈছে নে নাই মই নাজানো, চবেই গম পাইছে বুলি ভাবিছোঁ। যদি ৰাইজে কয় যে পাব্লিচিটিটো হোৱা নাই, নিশ্চিতভাৱে অফিচে আমি সিদ্ধান্ত ল'ম। আপুনি আজি নকওঁ, আমি পিছুৱাই দিম, আকৌ পাব্লিচিটি দি পেলাই। যোৱা মাহতো আপোনালোকে একেই কাম কৰিছে, কোনো পাব্লিচিটি দিয়া নাই? আমি ব্লকক আমি চিঠি দিছোঁ, দিয়া নাছিল। যেতিয়া আপোনালোকে পাব্লিচিটি দিছিলে তেতিয়া বজাৰ ডাক কিমান হৈছিলে যোৱা মাহৰ আগৰ মাহত? পাব্লিচিটি কৰাটো প্ৰায় 9 লাখ টকাৰ ওপৰত হৈছিলে। আপুনি মোক ক'বলৈ দিয়ক, আপুনি প্ৰশ্নটো কৰক, মই উত্তৰটো দিম। যোৱা মাহত আপোনালোকৰ কিমান ডাক হৈছে? যোৱা মাহত ডাকটো কম হৈছে, 1,27,000। ইয়াৰ আগতে মৈৰাবাৰী বজাৰটো ডাকটো বহুত কম পইচা থকাৰ কাৰণে আমি আজি এইবাৰ 3টা আমি নিজে আহিছোঁ। ইয়াৰ আগৰ প্ৰথম যিবাৰ আহিছোঁ সেইবাৰ আমাৰ 6 লাখ কিমান হাজাৰ টকা উঠিছে, গতিকে সেইকাৰণে আমি আহিছোঁ। কিন্তু যোৱাবাৰ মানুহ হৈছে, কিন্তু সকলোৱে ৰাইজে মিলি লৈ পেলাই কম ৰেটত দিছে। আমি জিলা পৰিষদে নিজে পাব্লিচিটি নকৰে, এইটো ব্লকক বা জিপিক দায়িত্ব। যোৱাবাৰৰ আগৰবাৰ যিবাৰ পাব্লিচিটি দিয়া হৈছিলে সেইবাৰ ডাক কিমান পাইছিলে আপোনালোকে? 6 লাখ চামথিং। আৰু যোৱাবাৰ যিহেতু পাব্লিচিটি দিয়া নাই, যোৱাবাৰ কিমান পাইছে? পাব্লিচিটি দিছে বুলি নাই দিয়া। আমি ব্লক পাব্লিচিটিটো জিলা পৰিষদে নিজাকৈ নিদিয়ে, পাব্লিচিটিটো ব্লকৰ ফালৰ পৰা দিয়া হয়। যোৱাবাৰ ব্লকে দিছে বুলি কৈছে, যদি তেওঁলোকে নাই দিয়া সেইটো আমি নাজানো। আমি অৱগত নহয়, তেওঁলোকে আমাক হেৰিটো দেখাইছে, ভিডিঅ'টো শুনাইছে পাব্লিচিটি দিয়ে। মানে পাৰ্চনেল লোকো হোৱাটছআপত শুনাইছে? নহয়, তেওঁ শুনাইছে আমি এনেকৈ দিছোঁ, ভাল ঠিকে আছে নে মোৰ লগত ঠিকে আছে। তেওঁলোকে দিছে নে নাই কথাটো আমিতো নাজানো, আমি দিছে বুলি ভাবিছোঁ, এইটো ব্লকৰ দায়িত্ব। এইবাৰ অলপ কনফিউজন হৈছে এইটো কাৰণে, যিহেতু ব্লকটো ডিলিমিটেশ্যনৰ পিছত মৈৰাবাৰী বজাৰটো ডিষ্ট্ৰিক্টত গুচি গ'ল আৰু এইটো গুচি গ'ল লাহৰীঘাট। এই কনফিউজনটোৰ কাৰণে হয়তো মানে পাব্লিচিটিটো হোৱা নাই, কিন্তু যোৱাবাৰ পাব্লিচিটি দিবলৈ দিয়া আছে ব্লকক। দিয়া নাই যোৱাবাৰ? আপোনালোকে আমাক জনোৱা নাই, কোনো ৰাইজৰ ইয়াত বহুত খাইছিল, সাক্ষ্য আছে আমাৰ তাতে, কিন্তু ৰাইজে কোনো আপত্তি কোৱা নাই যে আমাৰ তাত আমি পাব্লিচিটি পোৱা নাই বুলি কোনেও কোৱা নাই, কিন্তু মানুহ যথেষ্ট গোট খাইছে যোৱা মাহত।
মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট এনিফাৰত 24।